ধুবুৰীৰ দক্ষিণ পাৰৰ জামাদাৰ হাতৰ বালাতাৰীত গৰাখহনীয়া লুইতৰ বুকুত জাহ গৈছে অঞ্চলটোৰ শতাধিক পৰিয়ালৰ বাসগৃহ খহনীয়াৰ কবলত অঞ্চলটোৰ শিক্ষা প্ৰতিষ্ঠান কিন্তু এই ক্ষেত্ৰত কোনো গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিৰ উপায়ন্তৰ ৰাইজে নিজে আৰম্ভ কৰে খহনীয়া প্ৰতিৰোধৰ বাবে বাঁহৰ পাৰ্কোপাইনৰ কাম আপোনালোকক দেখুৱাইছো এয়া খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছত এতিয়া ৰাইজে নিজেই ব্যৱস্থা কৰিব লগা হৈছে ধুবুৰীৰ দক্ষিণ পাৰৰ জামাদাৰ হাতৰ বালাতাৰীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আৰু নিজেই ব্যৱস্থা গ্ৰহণ কৰি এইদৰে বাঁহৰ পাৰ্কোপাইন দিয়া পৰিলক্ষিত হৈছে কাৰণ বিভাগীয় কৰ্তৃপক্ষই এই গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত বৰ বিশেষ ভূমিকা আজি পৰ্যন্ত লোৱা নাই যাৰ বাবে ৰাইজে এইদৰে নিজে হাতে কামে লাগিব লগা হৈছে গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত এই সন্দৰ্ভত আমাক জনাব সবিশেষ জনাব ফাৰুক আখতাৰে ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ জামাদাৰহাটৰ বালাতাৰী চৰত গৰাখহনী অব্যাহত আছে আৰু ইতিমধ্যে নদীৰ বুকুত একটাকৈ পৰিয়ালৰ বাসগৃহ নদীৰ বুকুত যা গৈছে আৰু বৰ্তমান সময়ছোৱাত গৰাখহনীৰ কবলত পৰিছে কেইবাটাও শিক্ষা প্ৰতিষ্ঠানৰ লগতে প্ৰায় ৩০০ পৰিয়ালৰ বাসগৃহ কেমেৰা সহযোগীয়ে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব কেইবা মাহৰ পৰা এই অঞ্চলত গৰাখহনীৰ তাণ্ডৱ অব্যাহত আছে আৰু নদীৰ বুকুত শ পৰিয়ালৰ বাসগৃহ যা গৈছে আৰু বৰ্তমান সময়ছোৱাত ইয়াত স্থানীয়ৰ সহযোগত AIDFৰ এক সজাতি দলে ইয়াত উপস্থিত হৈছে আৰু বাঁহৰ পাৰ্কোপাইনৰ কাম ইয়াত কৰা দেখা গৈছে আৰু ইয়াত AIDFৰ সজাতি দল উপস্থিত আছে মই এই সন্দৰ্ভত জানিবলৈ আচলতে চেষ্টা কৰিম আচলতে কেনেকুৱা ধৰণে কামটো কৰি আছে মই ডক্টৰ ৰেজা আমিন AIUDF দলৰ এজন কৰ্মী হওঁ এই বালাতাৰী অঞ্চলখন বহু দিনৰ পৰা ভাঙি আছে আৰু ইয়াত নদীৰ তাণ্ডৱ নীলাত বহুত মানুহৰ ঘৰ নদীত বিলীন হৈ গৈছে প্ৰায় ৭০ৰ পৰা ১০০টা ঘৰ ইয়াতে নদীত নাইকিয়া হৈ গৈছে আজি আমি ইয়াত আহিছোঁ কিন্তু আমি ইয়াতে চাইলোঁ কোনো সজাতি দল কোনো দলৰ পৰা বা এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা কোনো মানুহ ইয়াত অহা নাই আমি ইয়াত আহি চালোঁ আৰু ইয়াৰ মানুহক আমি যিমানখিনি পাৰোঁ সকাহ দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ আমাৰ দলৰ সুপ্ৰিমৰ নিৰ্দেশ মৰ্মে আমি ইয়াত আহিছোঁ তেখেতে ইতিমধ্যে ইয়াতে 1 লাখ টকাৰ দান দিব বুলি কৈছে পিছত আৰু তেখেতে চিন্তা কৰিব বুলি কৈছে যেনেকৈ তেখেতে বুঢ়াবুঢ়ী অঞ্চলত 2 লাখ টকা দিছিলে মই নিজেও বুঢ়াবুঢ়ী অঞ্চলত 50,000 টকা দিছিলোঁ আজি ইয়াতো মই নগদ 50,000 টকা দি গৈছোঁ বাঁহৰ পাৰ্কোপাইনে গৰাখহনী প্ৰতিৰোধ কৰিব পাৰিবনে বুলি ভাবে যিমানখিনি ইমান যে পাৰিব সেইটো ক'ব নোৱাৰোঁ কিন্তু যিখিনি সোঁত আছে সোঁত অলপ হ'লেওতো কমাই দিলে স্থানীয় বিধায়ক তথা সাংসদে কেনেকুৱা ধৰণৰ কিবা সহায় সহযোগিতা সঁহাৰি দিছে নে নাই আমি জনামতে সিহঁতে আহি পোৱা নাই এতিয়ালৈকে কিন্তু আমি আশা ৰাখিলোঁ তেখেত আহিব ইয়াতে আৰু আমি আপোনালোকৰ জৰিয়তে সিহঁতক অনুৰোধ কৰিছোঁ আপোনালোকে আহক ইয়াতে দল বুলি নহয় মানুহৰ উন্নতিৰ কাৰণে মানুহৰ ৰক্ষা কৰিবৰ কাৰণে এই অঞ্চলখন ৰক্ষা কৰিবৰ কাৰণে আপোনালোকে আহক আপোনালোকক মানুহে বহুত আশা কৰি ভোট দিছিলে জনপ্ৰতিনিধি বনাইছে আপোনালোকে আহক আপোনালোকৰ হাতত ক্ষমতা আছে এতিয়া এডমিনিষ্ট্ৰেশ্যনক ক'ব পাৰিব চৰকাৰক ক'ব পাৰিব আপোনালোকে কৈ যিমানখিনি পাৰে আপোনালোকে এই অঞ্চলৰ কাৰণে সহায় সহযোগিতা কৰক আমি যদিও হাৰিছোঁ মই নিজক ইলেকশ্যন খেলিছিলোঁ হাৰিছোঁ তথাপি ধন্যবাদ জ্ঞাপন কৰিছোঁ ফাৰুক আখতাৰ আমাক ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে